অনুসূচীভুক্তকৰণৰ বিষয়টো অসম চৰকাৰে সামাজিক ন্যায় বিভাগে সবলীকৰণ বিভাগে এইটো তথ্যগতভাৱে আগবাঢ়িছে। তেওঁলোকে আমি আপোনালোকৰ সন্মুখত যিমান ফাইল নম্বৰ কৰিছোঁ তথ্যগতভাৱে আগবাঢ়িছে, কিন্তু এই বিষয়টো নাকচ কৰাৰ সন্দৰ্ভত অসম চৰকাৰে বৰ্তমানলৈ কোনো স্থিতি গ্ৰহণ কৰা নাই। এটা নিৰ্বাক এটা মৌনব্ৰত পালন কৰি আছে অসম চৰকাৰখনে, অসমৰ সামাজিক মন্ত্ৰীগৰাকীয়ে। এটা দায়িত্ব আছিলে এই কথাটো। গতিকে আমাৰ এটা আমি নিশ্চিত হৈছোঁ যে কেওটসকলক অনুসূচীভুক্তকৰণৰ বাবে মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া পিছুৱা ডাঙৰীয়া এটা উদ্যোগ গ্ৰহণ কৰিছে, আৰু ইয়াৰ লগত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ এটা প্ৰত্যক্ষ সম্বন্ধ আছে। 2024 চনৰ নিৰ্বাচন আহি আছে। যোৱা 20টা বছৰ অসমৰ 6টা জনগোষ্ঠীয়ে অনুসূচিত জনজাতিভুক্তকৰণৰ বাবে তীব্ৰ সংগ্ৰাম কৰিছে। দিল্লী দিছপুৰ সকলোতে কৰিছে। তেওঁলোকৰ বিধায়ক পৰ্যন্ত প্ৰস্তুত হৈ পেলাই তেওঁলোকৰ সংসদৰ মজিয়া পাইছে। কেবিনেট চাব কমিটি হৈছে, উচ্চ স্তৰীয় এম্পাৱাৰমেণ্ট কমিটি হৈছে। তাৰ পিছতো 6টা জনগোষ্ঠী টাই, আহোম, মৰাণ, মটক, চুতীয়া আৰু আদিবাসীসকলক লগতে কোচ-আদিবাসী জনজাতিকৰণ আজিলৈকে হোৱা নাই। 20টা বছৰ সংগ্ৰাম কৰাৰ পিছতো এই জনগোষ্ঠীক জনজাতিকৰণ দিয়া হোৱা নাই। তেনেস্থলত পুনৰ আকৌ অৰ্হতাবিহীনভাৱে কেওট সম্প্ৰদায়ক যদি অনুসূচীভুক্তকৰণ কৰে, অসমৰ ইয়াৰ জোৰদাৰ প্ৰতিবাদ হ'ব। অসমতে নহয় আমাৰ দেশৰ ৰাজধানী দিল্লীতো ইয়াৰ প্ৰতিবাদ কৰিবলৈ আমি সাজু হৈ আছোঁ।